দিলীপ শইকীয়া বনাম বি.আৰ. ফেৰেংগা। দিলীপ শইকীয়াই সঁচাকৈ ইতিহাস নাজানে। বড়ো জাতিৰ বুকুত টেগাৰ বহুৱাই দিছে দিলীপ শইকীয়াই। বিটিআৰত অনাবড়ো ভূমিৰ অধিকাৰ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক বি.আৰ. ফেৰেংগা। কেনেকৈ আৰম্ভ হৈছিল এই বাকযুদ্ধ? ট্ৰাইবেল বেল্ট এণ্ড ব্লক এটা বিষয় আৰু 6 শিডিউল এটা বিষয়, দুটা একেলগে চলিব নোৱাৰে। বড়ো মানুহে, জনজাতীয় মানুহে, অন্য মানুহে, বিটিআৰৰ মানুহে গুৱাহাটীত মাটি কিনিব পাৰে নে নোৱাৰে? পাৰে নহয়। ডিব্ৰুগড়ৰ মানুহে পাৰে নে নোৱাৰে? গুৱাহাটীত মাটি কিনিব পাৰে। তো বিটিআৰত নোৱাৰাৰ কাৰণ নাই। ইয়াতেই জন্ম, ইয়াতেই মৃত্যু। আজু ককাকৰ দিনৰ নামত তেওঁলোকৰ নামত মাটি আছে, সেই মাটি বিক্ৰী কৰিব নোৱাৰে, সেই মাটি ট্ৰান্সফাৰ কৰিব নোৱাৰে, নতুনকৈ বৰ্তা নাপায়। এইটো কি দেশৰ কোনখন আইন? ইয়াৰ পিছতে উভতি ধৰিছিল UPPLৰ নেতা তথা BTCৰ বন বিভাগৰ EM বি.আৰ. ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীয়ে। তেওঁ অসমৰ বুৰঞ্জীয়ে একো নাজানে যেন লাগে। বড়ো বুৰঞ্জীটো কেনেকুৱা আছিল, বড়ো জাতিটো কেনেকুৱা আছিল, আমাৰ অসমীয়াসকল কেনেকৈ আমি অসমীয়া ভাষা হ'ল, এইবোৰ বুৰঞ্জী চাগে দিলীপ শইকীয়াই একো নাজানে। মই জানো যদিও সাংসদ হৈছে, দিলীপ শইকীয়া কোনো পলিটিকেল নলেজ নাই আৰু তেওঁ ব্যক্তিগত স্বাৰ্থৰ কাৰণে বহুত কথা ক'ব বিচাৰে। দিলীপ শইকীয়া ডাঙৰীয়াই আজি বড়োসকলৰ ইমোশ্যনক লৈ পেলাই, আমাৰ যি নেশ্যনেলিজিম চেণ্টিমেণ্ট, ইয়াক লৈ পেলাই আজি বড়ো অনাবড়ো পাৰ্থক্য আনিব বিচাৰিছে। ইয়াৰ পিছতে সুৰ সলনি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। ফেৰেংগা ডাঙৰীয়াই মোৰ ৰাজনৈতিক জ্ঞান শূন্য বুলি কৰা মন্তব্যক মই নত হৈয়ে স্বীকাৰ কৰিছোঁ। মোৰ ইমান তেখেতৰ নিচিনা হয়তো জ্ঞান নাথাকিব পাৰে, গতিকে মই জ্ঞান লাভৰ কাৰণে আগন্তুক দিনত নিশ্চয় চেষ্টা কৰিম। প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত দিলীপ শইকীয়াৰ মন্তব্য, মোৰ কথাৰ ইংগিত আছিল বেলেগ। পূৰ্ববংগীয় মূলৰ লোকৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। এই কথাটোত আমাৰ স্পষ্ট ইংগিত আছিল যে আমি বিটিআৰতো ভৱিষ্যতৰ দিনত আমি তাত উচ্ছেদ অভিযান চলাব বিচাৰোঁ, কিন্তু খিলঞ্জীয়া মানুহ নহয়, পূৰ্ববংগীয় মুছলমান লোকসকলৰ বিৰুদ্ধে গোটেই আমাৰ 26টা জনগোষ্ঠীৰ লোক একতা হৈ অনাগত দিনত আমি কাম কৰিব লাগিব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সুৰক্ষা আৰু 6 শিডিউল এৰিয়াৰ যি বৈশিষ্ট্য, সেই বৈশিষ্ট্যটোৰ ভিতৰত যোনটো বেছি আমাৰ কাৰণে উপযোগী হ'ব, যোনটোৱে আমাক সুৰক্ষিত কৰিব 26টা জনগোষ্ঠীক, সেই ধৰণৰ এখন আইনৰ জৰিয়তে আমি আগবঢ়াটো উচিত বুলি মোৰ মন্তব্যটোৰ সাৰাংশ আছিল। পিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এনে নমনীয় স্থিতিৰ বিপৰীতে বি.আৰ. ফেৰেংগাৰ মন্তব্য। বড়োসকলৰ হৃদয়ত কথাৰে ডেগাৰ বহুৱাইছে দিলীপ শইকীয়াই। দিলীপ শইকীয়া ডাঙৰীয়াই যিখিনি কথা ক'লে, সেইটো আচলতে আমাৰ ট্ৰাইবেলসকল আৰু বড়োসকলৰ হৃদয়ত ডেগাৰে সানা নিচিনা হৈছে। যিটো আমি পলিটিচিয়ান নহ'লেও পলিটিক্সত যদিকে জড়িত হৈ আছো, সহ্য কৰিবলৈ খুব টান পাইছো। দিলীপ শইকীয়াক সতৰ্কবাণী বি.আৰ. ফেৰেংগাৰ, সেই ৰাজনীতি নকৰিব যি ৰাজনীতিয়ে পুনৰ সংঘাত আনিব বড়ো অনাবড়োৰ। বড়োৰ মাজত অসমীয়া নহয় বুলি ধাৰণা পুনৰ জগাই নিদিব। তেনেকে যেন পলিটিক্স নকৰি, যি পলিটিক্সৰ মাধ্যমেৰে সি তাৰ কথাৰে বুজিব পৰা যায় যে আকৌ বড়ো অনাবড়ো কিবা এটা কি কয় আইডিঅলজিকেল কনফ্লিক্ট আনি পেলাই সমাজখন অসমত বিনষ্ট কৰিব বিচাৰিছে নেকি? আকৌ যি বড়োসকলে তাহানি 30-40 বছৰৰ পৰা আমি অসমীয়া নহয় বুলি কৈ লৈছিলে, সেই ধাৰণাটোকে আকৌ জগাই দিব বিচাৰিছে নেকি মানে ভাবিব লগা। দিলীপ শইকীয়াই সঁচাকৈ ইতিহাস নাজানে। এই বড়োসকলৰ অস্তিত্বত যদি হানি কৰাকে কথা কয়, তেওঁ অসমীয়া হয়নে নহয় তাও থাকিবই। আৰু অসমৰ ইতিহাস যদি জানিলেহেঁতেন, বড়ো আৰু অসমীয়াৰ মাজৰ পাৰ্থক্য থকা কথাটো কেতিয়াও নকলে। অৱশ্যে দুয়োগৰাকী নেতাৰ মাজত চলা এনে বাকযুদ্ধৰ পৰা ফালৰিকতাৰ চেষ্টা BTC প্ৰধান প্ৰমোদ বড়োৰ। কমেণ্টটো নিজৰ দিছে কিবা এটা ইছ্যুৰ ওপৰত, আৰু এইটো বাকযুদ্ধ বুলি ক'ব পাৰে, ইণ্টেলেকচুৱেল যুদ্ধ বুলিও ক'ব পাৰে। গতিকে কিবা এটা মুদ্দা আছে, ইয়াৰ ওপৰত আলোচনা কৰিছে, এইটো লাহেকে শেষ হৈ যাব। ইয়াৰ বিপৰীতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বেল্ট এণ্ড ব্লক অসমৰ বহুত জাগাত আছে,
আমি ট্ৰাইবেল সংঘৰ লগত কথা পাতি বহুত মানুহক অধিকাৰ দিছোঁ আহোম মানুহে অধিকাৰ পাইছে চুতীয়া মৰাণ মটক সংঘাতেদি একো কাম নহয় আলাপ আলোচনা আৰু বন্ধুত্বমূলক ভাৱত কামবিলাক হয় আৰু আমি তেনেকৈ কামবিলাক কৰি আছোঁ গোটেই অসমতে বিটিআৰতো কৰি আছোঁ কিন্তু ক্লেছ কৰি সংঘাত কৰি কাম নহয় বুজা বুজি ভাই ভনীয়েকৰ দৰে বহিলে সমস্যাবিলাক সমাধান হৈ যায় ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম